হাই গাইজ গুড মৰ্ণিং নমস্কাৰ মই লাভৰহে আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি ৰাতিপুৱাৰ ৰেচিপিত মই কি বনাম মানে টিফিন নিয়াৰ কাৰণে আপোনালোকক দেখাই আছোঁ। অলৰেডি মই কিটচেনত আছোঁ, আপোনালোকক দেখাই গৈ আছোঁ। মানুহটো আনিছিলে আধা কেজি মাছ, এইটোৱে শেষ হোৱা নাই। এইটো ফ্ৰাই কৰিম দুটামান আৰু ইফালে চাটনি বনাম। আদা নহৰু জলকীয়া আৰু পিঁয়াজ ধুনীয়াকৈ কাটি লৈছোঁ। নহৰু দিছোঁ কেইফুটামান, তাৰপিছত আদা অকণমান দিছোঁ। চাটনি বনাম। ইফালে কলৰ দিলৰ ইৰল এনেকুৱাই আজি বনাই আছোঁ। ৰাতিপুৱা সাতটো খাই থাকিলোঁ কাৰণে টানকৈ ভাজি ল'ম। পাঁচটা বেছি নাভাজি, মাছ খাব মন নাই। ইফালে চাটনি বনাবৰ কাৰণে ইফালে ফ্ৰাই কৰাৰ কাৰণে এইকেইটা বাচিলোঁ বোলে ভাজিলোঁ এইকেইটা। তাৰপিছত ইফালে চাটনিৰ কাৰণে 4টা মাছ দি দিছোঁ। লগত আদা নহৰু জলকীয়া পিঁয়াজ ধুনীয়াকৈ ভাজিলোঁ। তাৰপিছত বনাম চাটনি আৰু ইফালে থাকিব কেইটামান কালিমান খাব লাগিব। থাকক এতিয়া দেখাই দিব আপোনালোকে। বনাব কি লৈছোঁ চাই। ইফালে শীতল অকণমান লৈ লৈছোঁ, ইফালে কলৰ ডিল, এইটো পাহাৰীয়া কলৰ ডিল আৰু জলকীয়া কেইটামান, আলু এটা, ইফালে দালি অকণমান, এইটো ইৰম্বা বনাম। লগত মানুহটোৱে 3টা, আজি যোৱাকালি ৰাতি এটা পুৰি কিনে চাটনি বনালোঁ, আৰু এতিয়া ৰাতিপুৱাই ইৰম্বা বনাম। সেইটো আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।